লাগিছে যে কটন বিশ্ববিদ্যালয় সপ্তাহত উপস্থিত হলোঁ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ লগতে নিজৰ আহিবলগীয়া ছবিখনৰ সম্পৰ্কেও ক'লোঁ যে অহা কাইলৈ অগ্নিবাণ ছবি ৰিলিজ হ'ব 6 তাৰিখে অসমৰ বিভিন্ন চিত্ৰগৃহত ছবিখনৰ সম্পৰ্কেও সজাগ আৰু জনাব আহিলোঁ আৰু ক'লোঁ যে জুবিন গাৰ্গ মোৰ এটা দীঘলীয়া যাত্ৰাৰ অগ্নিবাণতে শেষ আৰু এই গানটো বাজি আছে এতিয়া আৰু ভাল লাগিল এনেকুৱা ধৰণৰ আমাৰ নিজৰ বহুত নষ্টালজিক হৈ যাব বহুত নিজৰ কলেজীয়া দিনবিলাকলৈ মনত পৰে আৰু সুন্দৰ সুন্দৰ ছাবজেক্ট লৈ পেলাই তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু সকলোকে শুভেচ্ছা জনাইছোঁ থেংক ইউ আমাৰ আজি কটন বিশ্ববিদ্যালয় সপ্তাহ 2026 আজি পঞ্চমটো দিন যোৱা 4টা দিনত আমাৰ আটাইখিনি সাংস্কৃতিক অনুষ্ঠান আমাৰ ক্ৰীড়া অনুষ্ঠান সুকলমে পাৰ হৈ গৈছে আজি সাংস্কৃতিক শোভাযাত্ৰাটো আমি সুকলমে পাৰ হৈ যোৱা কামনা কৰিছোঁ আমাৰ প্ৰায় 32টা বিভাগ 600 আৱাসে ইয়াত অংশগ্ৰহণ কৰিছে আটাইকে আমি শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ সৌভাগ্য আমাৰ লগত উপস্থিত আছিলে আজি আমাৰ তাৰে মৰমৰ শিল্পী যতীন দাই উদ্বোধন কৰি আমাৰ ৰেলীটোক আগবঢ়াই নিছে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ কেনেকুৱা আচলতে থিম লোৱা গৈছে আজি সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ থিমটো আচলতে আমাৰ অসমীয়া সংস্কৃতিকে দেখুওৱা হৈছে আমাৰ বাৰেৰহণীয়া অসমীয়া সংস্কৃতিক এক নিদৰ্শন দেখুওৱা হৈছে সচৰাচৰ মানুহে কটনিয়ানক যিসমূহ প্ৰশ্ন কৰে সেই প্ৰশ্নসমূহৰ উত্তৰতে সাংস্কৃতিক শোভাযাত্ৰাটো উলিওৱা হৈছে যাতে কটনিয়ানৰ চিন্তা চৰ্চা বা কটনিয়ানৰ যিখিনি মানে বৌদ্ধিক চিন্তাৰ যিটো মানে আমাৰ আগবঢ়া এটা দিশ সেই দিশটোক আমি ইয়াত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ কটন বিশ্ববিদ্যালয়ৰ আজি যি সপ্তাহ অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত হৈ মই নিজকে মোৰ কলেজীয়া দিনবিলাকলৈ মনত পৰিছে আৰু প্ৰত্যেকৰ যিটো দেখিছোঁ এটা সুন্দৰ বিষয় লৈ পেলাই যিধৰণে এইটো সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আৰু এটা বস্তু মই সোমাই আহোঁতে যেতিয়া জুবিন গাৰ্গৰ গানটো শুনিলোঁ সোমাই পেলাই মানে বহুত কথাই মনত পৰে ইয়াত জুবিন গাৰ্গ মই আহিছোঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ আৰু যিহেতু যোৱাকালি মই কৈছোঁৱে যে জুবিন গাৰ্গ আৰু মোৰ এটা সম্পৰ্ক আছে হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি আজি আমাৰ মাজত নাই যোৱাকালি মোৰ তাৰ মাজতে কওঁ যে এখন ছবি মোৰ প্ৰিমিয়াৰ হৈ গ'ল অগ্নিবাণৰ জুবিন গাৰ্গে মোৰ কাৰণে শেষ গানটো গাই থৈ গ'ল জনমে জনমে গানটো আৰু এইটো মই ভাবোঁ সকলোকে কওঁ যে হিয়া দিয়া নিয়াৰ পৰা আমাৰ জাৰ্ণি আৰম্ভ আৰু শেষ হ'ল অগ্নিবাণৰ কালি শেষবাৰৰ কাৰণে ডাঙৰ স্ক্ৰীণত জুবিনৰ গান আৰু মোৰ অভিনয় একেলগে মই চাই ল'লোঁ এইটো আৰু মই ভৱিষ্যতে দেখা নাপাওঁ সকলোকে কৈছোঁ অহাকালি ছবিখন ৰিলিজ হ'ব অগ্নিবাণ সকলোৱে আহক আৰু সমূহ প্ৰতিযোগীকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ছাবজেক্টবিলাক খুব সুন্দৰ ধুনীয়া দেখিছোঁ চবেই নিজৰ এটা গেটআপ লৈ পেলাই আগবাঢ়িছে শুভেচ্ছা থাকিল আৰু বিচাৰক মণ্ডলীক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু কি ক'ম এনেকুৱা ধৰণৰ অনুষ্ঠানত মোক ইনভাইট কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ ইউনিয়নৰ কৃষিমন্ত্ৰী আৰম্ভ কৰি সকলোকে আৰু মই আনুষ্ঠানিকভাৱে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰোঁ বুলি ঘোষণা কৰোঁ ধন্যবাদ